আসাম পুলিচ গ্ৰেড 4 কুক ৱাটাৰ কেৰিয়াৰ বাৰবাৰ ধোবি যিমান ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে চ' আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব আৰু যিহেতু ইয়াত আমাৰ ৰানিং নাই জাম নাই তেনেহ'লে ইয়াত আমাৰ কি হ'ব আৰু যিহেতু বহুতে কৈ আছে যে আমাৰ অফিচিয়েল নটিছত যিহেতু লিখা আছে TPT টেষ্ট এইটোৰ অৰ্থ কি বা এইটোৰ কাম কি আমাক কি কৰিব লাগিব বা কেতিয়া হ'ব পাৰে আমাৰ ইণ্টাৰভিউ কেতিয়া দিব এডমিট জয় হিন্দ ৱেলকাম বেক টু আৱাৰ এবিজুটিভ 13 চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলে ভালে আছে কুশলে আছে চ' যিহেতু আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ব অসম পুলিচৰ চাকৰি যিহেতু আমাৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে অসম পুলিচৰ ফালৰ পৰা যিখিনি আমাৰ গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে আমাৰ কুক বাৰবাৰ ধোবি চাফাই কৰ্মচাৰী টেইলৰ যিমান ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে এই পদবিলাকৰ আমাৰ ইণ্টাৰভিউ টেষ্ট কেতিয়া হ'ব আৰু যিহেতু বহুতে কৈ আছে যে আমাৰ দাদা আমাৰ যিহেতু তাতে ৰানিং নাই জাম নাই পৰীক্ষা নাই তেনেহ'লে আমাৰ কি প্ৰচেছ হ'ব আৰু কিছুমানে কৈ আছে যিহেতু আমাৰ নটিছত লিখা আছে TPT টেষ্ট ইয়াৰ অৰ্থ কি এইটোৰ কাম কি আমাক কি কৰিব লাগিব আমি কেনেকৈ প্ৰিপেৰেশ্যন প্ৰেক্টিছ কৰিম এই আমাৰ গ্ৰেড 4 ভেকেঞ্চিৰ বাবে আজি আমি ইয়াতে বন্ধু বান্ধৱীসকল A to Z কথা পাতিম চ' আপোনালোকে কেনেকৈ সেই চাকৰিটোৰ কাৰণে সাজু হ'ব লগতে কেতিয়া আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব A to Z আজি আমি ইয়াতে কথা পাতিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল চ' ফাইনেলি আমাৰ যিহেতু অসম পুলিচৰ ফালৰ পৰা গ্ৰেড 4 পদ মুকলি কৰি দিয়া হৈছে চ' প্ৰথমে আপোনালোকে জানি লোৱা যে আমাৰ TPT টেষ্ট ইয়াৰ অৰ্থ কি এইটো কাম কি বা আমাৰ কি কৰিব লাগিব তাৰপিছত মই জনাই দিম যে আমাৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব চাওক বন্ধু বান্ধৱীসকল যিহেতু আমাৰ TPT টেষ্ট ঠিক আছে ইয়াৰ অৰ্থ হ'ল আমাৰ ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট অৰ্থাৎ আমাৰ যি ট্ৰেডৰ ছাপ'জ ধৰি লোৱা আমাৰ কুক এটা সেইটো এটা ট্ৰেড হয় যেনেকৈ আমাৰ ৱাটাৰ কেৰিয়াৰ কুক বাৰবাৰ ধোবি এইবিলাক আমাৰ এটা ট্ৰেড হয় ঠিক আছে যেনেকৈ কুক ট্ৰেড ৱাটাৰ কেৰিয়াৰ ট্ৰেড মানে ভাগ ভাগ আমাৰ ট্ৰেড বিভিন্ন ধৰণৰ ট্ৰেড যিহেতু পদ মুকলি কৰি দিয়া হৈছে ছাপ'জ ধৰি লোৱা যে আপুনি কুকত অনলাইন আবেদন কৰিছে ঠিক আছে কুক ট্ৰেডত অনলাইন আবেদন কৰিছে এতিয়া আপোনালোকক কি সুধিব সেই ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট ইয়াৰ অৰ্থ হ'ল যে আপোনালোকক মানে প্ৰেক্টিকেল সেইটো মানে কৰি দেখুৱাব লাগিব যেনেকৈ সেই কুকৰ কামটো কি আপোনালোকে এইটো সকলোৱে জানে ঠিক আছে ৰান্ধিবলৈ দিব বা সেইফালে শাক পাচলিৰ নাম সুধিব তাৰপিছত মছলা জাতিৰ নাম সুধিব ঠিক আছে এইটো আমাৰ কাম হয় যেনেকৈ এটা কথা মন কৰিব ইয়াতে মই সৰু এটা কথা কওঁ যেনেকৈ আমাৰ আছাম ৰাইফল BSF ঠিক আছে মই বহুত ইণ্টাৰভিউ মাৰিছোঁ লগতে CISF গ্ৰেড 4ত মই ইণ্টাৰভিউ মাৰিছোঁ তাতে যিহেতু আমাৰ সেইফালে ডিমাপুৰ নাগালেণ্ডত মাৰিছোঁ বেংগলত মাৰিছোঁ ঠিক আছে তাতে আমাৰ চিষ্টেমটো এনেকুৱা ধৰণৰ আছিল আমাৰ ৱাটাৰ কেৰিয়াৰ কুকত মাৰিছোঁ মানে PST PET হ'ব ট্ৰেড টেষ্ট হ'ব তাৰপিছত এক্সাম হ'ব তাৰপিছত আমাৰ এক্সামত পাছ কৰাৰ পিছত আকৌ আমাৰ মেডিকেল হ'ব তাৰপিছতহে আমাৰ ফাইনেল লিষ্ট দিব কিন্তু এয়া মই অসম পুলিচৰ ক্ষেত্ৰত যিহেতু নটিছত মানে লিখা আছে স্পষ্টভাৱে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব চ' তাৰ ঠাইত আমাৰ কি লৈ আছে ভাইভা টেষ্ট লৈ আছে ঠিক আছে মানে ভাইভাত যেনেকৈ আমাৰ সোধা হয় মানে মুখেৰে ৰান্ধিবলৈ দিব চ' আপোনালোকে যাব তাতে মানে হাইট চেষ্ট জকমাপ কৰিব তেনেকুৱা ধৰণৰ মেজৰ নহয় ঠিক আছে আৰু আপোনালোকে অলৰেডি হয়তোবা আমাৰ গ্ৰেড 4 ভেকেঞ্চি এবাৰ দুবাৰ হয়তোবা মাৰিছে আপোনালোকে ভালকৈ জানিব যে কেনেকুৱা ধৰণৰ চিষ্টেমটো থাকে চ' মানে সেইফালে হাইট চেষ্টটো মানে নৰ্মেলি জকমাপ কৰা হ'ব তাৰপিছত আমাৰ ভাইভাৰ নিচিনা হ'ব মানে সুধিব ঠিক আছে তাতে যে মানে কিমান বছৰৰ এক্সপিৰিয়েঞ্চ আছে নিজৰ নামটো কোৱা বা তোমাৰ ঘৰ ক'ত ঠিক আছে তাৰপিছত তুমি ৰান্ধিবলৈ পোৱা নে নাই শাক পাচলি তুমি চাওমিন বনোৱা পাৰা নে নাই তাৰপিছত আকৌ তুমি কেক বনোৱা পাৰা নে নাই মানে ইয়াৰ ওপৰত মানে সেই কুকৰ ওপৰতহে আপোনালোকক সুধিব ঠিক আছে তাৰপিছত লগতে আমাৰ মানে কাৰেণ্ট এফেয়াৰ্ছ লগতে আমাৰ CM PM এই আমাৰ যিটো কেবিনেট আছে কেবিনেটৰ মানে কিছুমান নাম সুধিব পাৰে আৰু লগতে বন্ধু বান্ধৱীসকলে এই আমাৰ গ্ৰেড 4ৰ ওপৰত ঠিক আছে যিহেতু সময় বহুদিন আছে এতিয়াও মই ইয়াৰ ওপৰত PDF চেণ্ড কৰিম ঠিক আছে ফ্ৰী PDF মই বনাই দিম এটকা দিব নালাগে আৰু মই স্পেচিয়েলকৈ ভিডিঅ' বনাই দিম আপোনালোকে চিন্তা নকৰিব ঠিক আছে এইটো বুজি পালে যে আমাৰ ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট মানে এইটোৰ ঠাইত আমাৰ ভাইভা হ'ব বা ভাইভা লৈ আছে আৰু অলৰেডি মই ভিডিঅ' বনাই দিছোঁ লগতে মই আৰু স্পেচিয়েলকৈ ভিডিঅ' বনাই দিম লগতে PDF চেণ্ড কৰিম এটকা দিব নালাগে এতিয়া চাওকচোন আমাৰ ইণ্টাৰভিউটো কেতিয়া হ'ব পাৰে আমাৰ কুক ৱাটাৰ কেৰিয়াৰ যিমান ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে গ্ৰেড 4 ভেকেঞ্চি এই আমাৰ ইণ্টাৰভিউটো কেতিয়া হ'ব পাৰে চাওক বন্ধু বান্ধৱীসকল যিহেতু আমাৰ এইফালে ADRE আছাম পুলিচ AB UB কামাণ্ডো বেটেলিয়ন সকলোখিনি ভেকেঞ্চিৰে বাবে আমাৰ ইণ্টাৰভিউটো ইলেকশ্যন আৰু যিহেতু HSLC পৰীক্ষা চলি আছে HSLC লগতে HS আমাৰ ফাইনেল এক্সাম আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহত আৰু তাৰপিছত আমাৰ যিহেতু আকৌ ইলেকশ্যন আছে সেই তাৰ পিছত মানে এপ্ৰিল মাহৰ পিছতহে আমাৰ এইফালে জুন জুলাই মাহৰ সেইফালেহে আমাৰ যিমান ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে গ্ৰেড 4 গ্ৰেড 3 ADRE ঠিক আছে আছাম পুলিচ কামাণ্ডো সকলোখিনি ভেকেঞ্চিৰে আমাৰ সেইফালে মানে ইণ্টাৰভিউ প্ৰচেছটো আৰম্ভ কৰিব মানে
সেইফালে ইলেকশ্যন তাৰপিছত আমাৰ যিহেতু ফেব্ৰুৱাৰী মাহৰ পৰা পৰীক্ষা আছে HSLC HS ইয়াৰ আগতে বা ইয়াৰ ভিতৰত আমাৰ এই যিটো গ্ৰেড 4 পদ মুকলি কৰি দিয়া হৈছে এই পদবিলাকৰ আমাৰ ইণ্টাৰভিউ হোৱাৰ চান্স একেবাৰে নাই ক'বলৈ গ'লে ইয়াতে মানে 1% চান্স নাই ঠিক আছে চ' আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন প্ৰেক্টিছ কৰি যোৱাৰ লগতে মই গ্ৰেড 4 ওপৰত ছাপোৰ্ট কৰিম ভালকৈ আপোনালোকক আৰু এই আমাৰ সকলোখিনি ভেকেঞ্চি বা আমাৰ যিটো অসম পুলিচৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে এই ভেকেঞ্চিখিনিৰো আমাৰ ইণ্টাৰভিউ মানে সেইবিলাক জুন জুলাই মাহতহে পাতিব চ' বন্ধুসকল আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন লগতে এনালাইটিক ভিডিঅ'বিলাক সকলোৰে আগত পাবলৈ জয় অসম।